নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলিৰ ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 ইতিমধ্যে ইয়াৰ আপডেট আহি গৈছে যে যি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম ছেপ্টেম্বৰ আৰু অক্টোবৰত অনুষ্ঠিত হ'ব আৰু ইয়াৰ কাৰণে নতুনকৈ চিলেবাছ আহি গৈছে। এই ভিডিঅ'টোত আপোনালোকক মই গ্ৰেড 3 আৰু গ্ৰেড 4 চিলেবাছখন দেখাই দিম। চ' যদি আপোনালোকে চাব বিচাৰে তেন্তে ভিডিঅ'টো চাব বিচাৰিব আৰু যদি ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া আছে, তাৰ পৰা গৈ ডাউনলোড কৰিব পাৰিব। আৰু এতিয়া প্ৰথম মই দেখাইছোঁ যি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 4ৰ কাৰণে যিখিনি পোষ্ট ওলাইছিলে, য'ত 8 পাছৰ কাৰণে আছিল আৰু 10 পাছৰ কাৰণে আছিলে। যিখিনি আপোনালোকে চাব পাৰে সকলোবিলাক পাছৰ কাৰণে আছে, ITI পাছৰ কাৰণেও যিখিনি আছিলে সকলোবিলাকৰ যিখিনি চিলেবাছ হয়, চিলেবাছখনে যদি আমি চাবলৈ যাওঁ তেন্তে এইকেইটা বিষয়ৰ ওপৰত আপুনি মেইনলি পঢ়ি গ'লে এক্সামটো ক্লিয়াৰ কৰিব পাৰিব। আৰু সেইকেইটা হৈছে আপোনাৰ ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল মেথমেটিক্স, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। আৰু যিখন কুৱেশ্যন পেপাৰখন বোথ আছামিজ, বেংগলী, ইংলিছ আৰু বড়ো, হিন্দী সকলোকেইটা মিডিয়ামতে থাকিব। আৰু ইয়াৰ কাৰণে টোটেল থাকিব 135টা মাল্টিপল চইচ কুৱেশ্যনছ, য'ত প্ৰত্যেকটো কুৱেশ্যনত এটাকৈ মাৰ্ক থাকিব। টু বি এটেম্প্ট ইন 2 hours 30 minutes, অৰ্থাৎ 150 মিনিট থাকিব 135টা কুৱেশ্যনৰ কাৰণে, আৰু প্ৰত্যেকটো কুৱেশ্যনতে থাকিব 1 মাৰ্ককৈ। আৰু ইয়াত থাকিব কি জানে না, নিগেটিভ মাৰ্কিং থাকিব। যদি আপুনি এটা কুৱেশ্যন ভুল কৰে তেন্তে 0.25 অৰ্থাৎ 1/4কৈ কটা যাব। এইটোৱে হ'ল ইয়াৰ যিটো মেইন পইণ্টটো। চ' বহুতে ভাবে যে নিগেটিভ মাৰ্কৰ কাৰণে কিবা খেলি মেলি হ'ব নি, সকলোবিলাক এটেম্প কৰি থৈ আহিম। চ' এইটো কথা মই কৈ দিছোঁ যে নিগেটিভ মাৰ্ক অফ 0.25 উইল বি এৱাৰ্ড ফৰ ইচ ইনকাৰেক্ট এনচাৰ। অনলি ওৱান এনচাৰ চিট উইল বি কাৰেক্ট এনচাৰ ফৰ ইচ কুৱেশ্যন। চ' অৰ্থাৎ এটা কুৱেশ্যনে কাৰেক্ট হ'ব, বাকীখিনি ভুল হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে এইকেইটা চিলেবাছে মেইনটেইন কৰিব। আৰু ইয়াত যদি মই চাওঁ, এই যিকেইটা ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং আছে, এইকেইটাত মই যি কোৱা মতে আপোনালোকে ক্লাছ 6 to 10ৰ ভিতৰত যদি আপোনালোকে এইখিনি চায় তেন্তে এইখিনি আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব, যিহেতু 8 পাছেই হয়। চ' ইমান বেছি টাফ নাহে। তাৰ উপৰি আপোনালোকে কিছুমান জিকে চাব, যে যিখিনি এট প্ৰেজেণ্ট যিখিনি চলি আছে, ৰিজনিং যিখিনি কাৰেণ্ট এফেয়াৰ্ছ হয়, কাৰেণ্ট এফেয়াৰ্ছৰ কিছুমান কুৱেশ্যনছ অহা বহুত চান্স আছে। চ' সেইখিনি কুৱেশ্যন আপোনালোকে চাব। আৰু আমাৰ এই চেনেলটো এটা চিৰিজ ষ্টাৰ্ট কৰি আছোঁ, চ' আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰিব পাৰিব। আৰু এতিয়া আপোনালোকক দেখাইছোঁ গ্ৰেড 3ৰ কাৰণে। গ্ৰেড 3ৰ কাৰণে যিহেতু কেইবাটাও কেটেগৰীত পোষ্ট আছিলে, প্ৰথম যদি চাওঁ আমি বেচিলৰ ডিগ্ৰী লেভেল, অৰ্থাৎ অনলি আপুনি যদি আৰ্টছ, ছায়েন্স, কমাৰ্চ হওক বা যিকোনো এটা গ্ৰেজুৱেশ্যন লাভ কৰিছে তেন্তে তাৰ কাৰণেও আছিলে। তাৰ কাৰণে যদি আপুনি চাব বিচাৰে তেন্তে ছ'চিয়েল ষ্টাডিজৰ কাৰণে 30টা কুৱেশ্যনছ আহিব, য'ত 1 মাৰ্ককৈ থাকিব। বাকী জেনেৰেল নলেজৰ কাৰণে 35 মাৰ্কছ আহিব, 35টা কুৱেশ্যনছ। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ কাৰণে 20 থাকিব। জেনেৰেল মেথমেটিক্সৰ কাৰণে 30, জেনেৰেল ইংলিছৰ কাৰণে 10 থাকিব, য'ত কম্প্ৰিহেনশ্যন হওক বা সকলোবিলাক থাকিব। ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ তাৰ কাৰণে 25 থাকিব। অৰ্থাৎ যিখিনি ইংলিছ কম্প্ৰিহেনশ্যন যিখিনি থাকে, এটা পেকআপ দিব, তাৰ পৰা ধৰি লওক 3-4টা কুৱেশ্যনছ আহিব বা 2-4টা কুৱেশ্যনছ আহিব, তেনেকৈ থাকিব 25 মাৰ্কছৰ কাৰণে। চ' এই বস্তুটো আপোনালোকে মনত ৰাখিব। ইয়াত আপোনালোকে 3 ঘণ্টা সময় দিয়া হ'ব আৰু 150টা কুৱেশ্যন থাকিব। টোটেল মাৰ্কছ থাকিব 175, যিটো অনলি গ্ৰেজুৱেশ্যন পাছখিনিৰ কাৰণে। আৰু নেক্সট যদি চাওঁ তেন্তে HS লেভেল, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছৰ কাৰণেও কিছুমান পোষ্ট আছিলে, যিখিনি গ্ৰেড 3 লেভেলৰে হয়। সেইখিনিৰ কাৰণে আপুনি কি চাব লাগিব, 150টা কুৱেশ্যনছ আহিব, 150 মাৰ্ক থাকিব, 3 ঘণ্টা সময় দিয়া হ'ব। আৰু ছ'চিয়েল ষ্টাডিজত 30টা থাকিব, জেনেৰেল নলেজত 30টা থাকিব, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত 20টা থাকিব, জেনেৰেল ইংলিছত 35 থাকিব আৰু জেনেৰেল মেথমেটিক্সত 35 থাকিব। আৰু যিটো শেষৰটো HSLC লেভেলত যিটো ড্ৰাইভাৰৰ কাৰণে ভেকেঞ্চি আছিলে, ড্ৰাইভাৰৰ কাৰণে 150টা কুৱেশ্যনে আহিব, তাতো থাকিব 150 মাৰ্কে। সময়সীমা বান্ধি দিয়া হৈছে 3 ঘণ্টা। ছ'চিয়েল ষ্টাডিজত থাকিব 20 মাৰ্কছ, জেনেৰেল ইংলিছত 30, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20, জেনেৰেল ইংলিছত 30, জেনেৰেল মেথমেটিক্সত 30 আৰু ৰুট ট্ৰেন্সপৰ্ট, অৰ্থাৎ যিহেতু ড্ৰাইভাৰৰ কাৰণে পোষ্ট হয়, চ' আপোনাৰ যিখিনি ৰুট ট্ৰেন্সপৰ্টৰ কিছুমান কুৱেশ্যনছ আহি যাব। চ' এইখিনি বস্তু আপোনালোকে যি পৰিবহণ ৱেবছাইটৰ পৰাও কালেক্ট কৰিব পাৰে। চ' সেইখিনিৰ পৰা আপোনালোকে মেইনলি চাই ল'ব। চ' তাত কিছুমান PDF পায়, তাৰ পৰা আপোনালোকে চাই ল'ব ৰুট ট্ৰেন্সপৰ্টৰ ওপৰত বা ৰোডৰ ওপৰত যিখিনি কুৱেশ্যনছ আহে, তাত 20 মাৰ্কছ এটা আহিব।
আৰু এই কথাটো কৈছে যে দ্য কুৱেশ্যন পেপাৰ ইন ইচ লেভেল উইড বি কনচিষ্ট অফ মাল্টিপল চইচ কুৱেশ্যনছ সকলোবিলাকতে MCQ কুৱেশ্যনছ আহিব যিসকলে লাষ্ট ইয়েৰ এক্সাম এটেণ্ড কৰিছে তেওঁলোকে গম পায় বা যিসকলে এইবাৰ প্ৰথমবাৰৰ কাৰণে নিউ কমাৰ হয় তেওঁলোকেও এইটো কথা মনত ৰাখিব আৰু দ্য নাম্বাৰ অফ কুৱেশ্যন মেনশ্যন ইন দ্য এবভ টেবলছ ফৰ ডিফাৰেণ্ট ছাবজেক্টছ অৰ টপিকছ আৰ ইণ্ডিকেট এণ্ড এপ্ৰক্সিমেট আৰু এই যিটো ওপৰত যিকেইটা কুৱেশ্যন দিয়া হৈছে এইকেইটা যে ইমানকেইটাই আহিব বুলি কথা নহয় এপ্ৰক্সিমেট তেনেকুৱাই আহিব চ' আগতো দেখিছোঁ আমি তেনেকৈ এপ্ৰক্সিমেট তেনেকুৱা অহাই দেখা যায় আৰু দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ আৰু সেই ইয়াতো সেই একেই 1/4কৈ আছে যদি এটা কুৱেশ্যন এক আছে তেন্তে আপুনি যদি আৰু এটা ভুল কৰে তেন্তে দুটা কুৱেশ্যনৰ যদি আপুনি এটা কাৰেক্ট কৰিছে এক পাইছে আৰু অন্য এটা যদি ভুল কৰিছে তেন্তে আপুনি তাত পাব 0.75 মাৰ্কছ অৰ্থাৎ প্ৰত্যেকটো এটা নিগেটিভ এটা ৰং হেৰিয়ত 1/4 কটা যাব চ' এইখিনি কথা আপোনালোকক দি থোৱা আছে চ' আপোনালোকে চাই ল'ব চিলেক্টিং মোৰ দেন ওৱান অপশ্যন অফ এ কুৱেশ্যন উইল বি ট্ৰিটেড এজ ৰং আৰু অৰ্থাৎ যদি আপোনালোকে ধৰি লওক এটা গোল চিন দি দিলে আৰু নেক্সট আৰু এটা যদি দি দিয়ে তেন্তে সেইটো আপোনালোকক ভুল বুলি ধৰা হ'ব আৰু কুৱেশ্যন পেপাৰখন থাকিব আছামিজ বেংগলী ইংলিছ বড়ো আৰু হিন্দী সকলোবিলাক মিডিয়ামতে থাকিব তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে দিবলৈ সকলোবিলাক সুবিধা হ'ব আৰু যিটো ডেট এণ্ড টাইম আপোনালোকে গম পায় যে অতি সোনকালে ৰিলিজ কৰিব যেতিয়া এডমিট আহিব তেতিয়াই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম চ' এইটোৱে আছিলে ভিডিঅ'টো চ' এইখন চিলেবাছে আপোনালোকে ফ'ল' কৰিব গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক আৰু এইটোৱে আছিলে কিবা যদি আপোনালোকে ডাউট থাকে আপোনালোকে কমেণ্টত সুধিব পাৰিব ধন্যবাদ